Om Java Kusuma Sankas Sankasa Vyamaharudim Chanchang Sarva Papagnam Prantra Siddhivakram Om Sri Sri Hujjai Namaha Om Sri Sri Hujjai Namaha Namaskar Priya Bondhukal মোৰ YouTube চেনেল এষ্টাছৰ বলে সকলোকে স্বাগত জনাইছো আজি এটা মই বিশেষ ভিডিও লৈ আহিছো দৰকাৰী ভিডিও সকলোকে এক কৰি চাব যেহেতু বৰ্তমান ৰবি গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে আৰু 31 দিনৰ কাৰণে কৰ্কট ৰাশিত থাকিব 31 দিন আপোনালোকৰ কিছু শুভ কিছু অশুভ থাকিব বৰ্তমান যদি আমি চাওঁ শনি আছে কুম্ভ ৰাশিত আৰু ৰবি যদি কৰ্কট ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আমি চাওঁ তেতিয়া ষষ্ঠ আৰু অষ্টম ৰবিৰ পৰা যদি চাওঁ আমি কুম্ভ ৰাশি হৈছে অষ্টম ৰাশি যদি চাওঁ কৰ্কট ৰাশিৰ পৰা কৰ্কট সিংহ কন্যা তুলা বৃশ্চিক ধনু মকৰ কুম্ভ অষ্টম ৰাশি আৰু কুম্ভৰ পৰা যদি চাওঁ আমি কৰ্কট ৰাশি হৈছে ষষ্ঠ ৰাশি অষ্টম হৈছে মৃত্যু স্থান ষষ্ঠ হৈছে স্বাস্থ্য মানে মাৰক গ্ৰহ মাৰক স্থান হয় অষ্টমটো মাৰক স্থান ষষ্ঠ মাৰক স্থান যেহেতু মাৰক স্থানৰ পৰা মাৰক স্থানলৈকে শনি আৰু ৰবি একেলগে বহিছে বৰ্তমান 31 দিনৰ কাৰণে শনি যেহেতু বহি আছে ৰবিতে বহিছে গতিকে ৰবি আৰু শনি গুৰু শত্ৰু শনিও ৰবিৰ শত্ৰু ৰবিও শনিৰ শত্ৰু পিতা পুত্ৰ যোগ যেতিয়া আমি বিবাহৰ ক্ষেত্ৰত চাওঁ বা যিকোনো ক্ষেত্ৰত যদি চাওঁ ষষ্ঠ আৰু অষ্টম যদি গ্ৰহ থাকে বা বিবাহৰ ক্ষেত্ৰত চাওঁ যে হৰস্তক যোগ বুলি এটা যোগ আছে হৰস্তক যুগত আমি কি কৰো যদি মিত্ৰ বা অৰি হয় যিকোনো মিত্ৰ হলেও ৰাশিৰ কন্যা বা যদি ৰাশি অষ্টম হয় বা বিপৰীতে যদি ষষ্ঠ হয় তেতিয়া কিন্তু কলহ বিপত্তি এইবিলাক কলহ কাজিয়া হাই কাজিয়া বাধা বিপত্তি মৃত্যুকাৰক স্বাস্থ্য ৰোগীয়া এইবিলাক মানে হয় বুলি আমি জানো এইটো হৈছে বিবাহৰ ক্ষেত্ৰত এটা আমি চাওঁ যেহেতু পিতা পুত্ৰ যোগ আছে পিতা পুত্ৰ বুলি কওঁতে শনি ৰবি যেহেতু শত্ৰু গতিকে শত্ৰু হোৱাৰ কাৰণে আমাৰ বৰ্তমান কেইটামান ৰাশিৰ কিছু অশুভ থাকিব আৰু অশুভ কাৰক থাকিব আমি প্ৰথমতে সদায় আমি অশুভখিনি যদি চাওঁ অশুভ চাব লাগে তেতিয়া আমি প্ৰতিঘাত কৰিব পাৰোঁ প্ৰতিঘাত কৰিলে কি হয় অশুভবিলাক নাশ হয় সেইকাৰণে আমি অশুভবিলাকো চাব লাগে অকল শুভখিনিৰ বাহিৰেও শুভটো আমাৰ সদায় শুভ হৈ থাকে গতিকে অশুভও থাকে এতিয়া অশুভ হৈ প্ৰতিঘাত কৰিলে শুভ ফল লাভ কৰিব গতিকে আৰু শুভবিলাকো ধুনীয়াকৈ আপোনাৰ যদি প্ৰতিকাৰ কৰে তেতিয়া আৰু শুভ হয় আৰু অশুভ যদি প্ৰতিকাৰ কৰে বহুখিনি অশুভ নাশ হয় অশুভ নাশ হ'লেহে আপোনালোকে প্ৰতিকাৰ কৰিলে কাম হ'ব তেতিয়া আপোনালোকে আগবাঢ়িব পাৰিব আৰু যি অশুভ আছে সেইবিলাকো ভাল হ'ব আমি যদি চাওঁ এতিয়া হৰস্তক যুগত পিতা পুত্ৰ যুগ পতিপত্নী যেতিয়া পতিপত্নীৰ যদি একেলগে থাকে হৰস্তক যুগ হয় তেতিয়াও কিছু অসুবিধা হয় চিৰ ৰোগী বুলি কয় বেমাৰ আজাৰ হয় মৃত্যুস্থান বা মৃত্যুতুল্য কষ্ট হয় মালিক আৰু কৰ্মচাৰীও যদি একে হৰস্তক যুগ হয় এই যুগত বৰ্তমান যিটো চলিব তেতিয়া কিন্তু কিছু অশুভ কাৰক যেনেকৈ ভাই ভনী ভায়েক যদি হৰস্তক যুগ যে কোনো কুম্ভ ৰাশি আৰু কৰ্কট ৰাশি যদি আছে তেতিয়া হাই কাজিয়া হ'ব পাৰে আৰু এই চাওঁ এতিয়া যেনেকৈ ড্ৰাইভাৰ আৰু মালিক ড্ৰাইভাৰে গাড়ী চলাই আছে মালিক যদি অষ্টমত যদি কৰ্কট ৰাশি হয় আৰু যদি ড্ৰাইভাৰটো যদি কুম্ভ ৰাশি হয় তেতিয়াও কিন্তু বিপদজনক গতিকে আমি হৰস্তক যুগ এই যুগটোত আমি কিছু ভালকৈ চাব লাগিব যিহেতু কিছু অশুভ আছে আৰু কি ৰাশি অশুভ আছে মই এইটো ধুনীয়াকৈ কৈ দি আছো প্ৰথমতে যে আমি চাওঁ আৰু এটা কথা এই এফেক্টবিলাক কাৰ কৰিব আমি এনেকুৱা নহয় যে আজি অশুভ বুলি কোৱাৰ পিছত মই ভয় খাম যে মোৰ বহুত অশুভ হ'ব মই কি কৰিম কি নকৰিম এনেকুৱা নহয় কাৰ অশুভখিনি এফেক্ট কৰে যেতিয়া যাৰ ৰবিৰ দশা চলি আছে আৰু যাৰ ৰবিৰ অন্তৰ্দশা চলি আছে বা যাৰ অষ্টমত ৰবি আছে যাৰ ৰাশিৰ অষ্টমত ৰবি যাৰ ৰাশিৰ অষ্টমত শনি গতিকে এনেকুৱা যদি আছে যাৰ অষ্টমপতি ৰবি অষ্টমপতি শনি তাৰহে কিছু অশুভ এতিয়া আকৌ এবাৰ কৈছোঁ যাৰ দশা ৰবিৰ দশা চলি আছে বা ৰবিৰ অন্তৰ্দশা চলি আছে তেওঁলোকে কিন্তু ইমিডিয়েট বহুত সোনকালে ৰবিৰ প্ৰতিকাৰখিনি কৰি ল'ব তেতিয়াহে শুভ ফল লাভ কৰিব গতিকে তেওঁলোকে চাব ভালকৈ প্ৰথমতে আহিছোঁ মিথুন ৰাশি যিটো মিথুন ৰাশিৰ অধিপতি হৈছে বুধ আৰু মিথুনৰ পৰা চাওঁ মিথুন কৰ্কট সিংহ কন্যা তুলা বৃশ্চিক ধনু মকৰ কুম্ভ নৱম আৰু মকৰ ৰাশিত বহি আছে
অধিপতি হিচাপে এতিয়া মিথুন ৰাশিৰ অধিপতি বুধ আৰু যদি চাওঁ আমি মকৰ বহি আছে অষ্টমপতি শনি মকৰত মানে কুম্ভত মকৰ হৈছে অষ্টমপতি তোকে চাব মই মাত্ৰ হিচাপ কৰিলো নৱমপতি হৈছে শনি অষ্টমপতি শনি যেহেতু অষ্টমপতি নৱমপতি আছে গতে অষ্টমপতি হিচাপে নৱম বহি আছে নৱমৰ পৰা আকৌ যদি চাওঁ আমি ৰবি বহি আছে নৱমৰ অষ্টমত গতে ভাগ্যৰ অষ্টমত যেহেতু ৰবি বহি আছে সেইটো এটা অশুভ যোগ বা অশুভ কাৰক যদি ৰবি দশা চলি আছে তেতিয়াহ'লে কিন্তু প্ৰতিকাৰ কৰিব মই প্ৰতিকাৰ লাষ্টত কৈ দিম তাৰ পিছত যদি আমি চাওঁ কৰ্কট ৰাশি যে চোৱা যায় কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ কিন্তু কৰ্কটৰ অষ্টমত বহি আছে শনি গতিকে সেইটো এটা বেয়া যোগ আৰু শনিৰ পৰা অষ্টমত বহি আছে ৰবি গতিকে ৰবি আৰু শনিৰ এইটো এটা বেয়া যোগ কুম্ভ মীন মেঘ বিষ মিথুন কৰ্কট গতিকে ষষ্ঠ আৰু অষ্টম কৰ্কট ৰাশিৰো কিছু অশুভ যেহেতু কৰ্কট ৰাশি মাৰক চাওক আপোনালোকে খৰচটো যোগ হৈছে দ্বিতীয় ভাৱ হৈছে শনি আৰু নিজৰ ৰাশিত বহি আছে গোটেই নিজৰ ৰাশিত শনি বহি আছে যদিও শনিৰ পৰা ষষ্ঠত বহি আছে ৰবি গতিকে কৰ্কট ৰাশিৰো কিছু অশুভ 31 দিনৰ কাৰণে আপোনালোকে অলপ কিছু সাৱধান থাকিব এতিয়া সিংহ ৰাশিৰ অধিপতি হৈছে শনি সিংহ ৰাশিৰ অধিপতি হৈছে ৰবি আৰু সিংহ ৰাশিৰ যদি চাওঁ আমি আপোনালোকৰ দ্বাদশত বহি আছে ৰবি আৰু দ্বাদশৰ পৰা আকৌ শনি বহি আছে অষ্টমত গতিকে আপোনাৰ কিন্তু কিছু সাৱধান চলিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে যিটো ৰাশিৰ অধিপতি আপোনাৰ ৰবি কন্যা ৰাশিৰ ষষ্ঠত আছে শনি আৰু ষষ্ঠৰ পৰা আকৌ ষষ্ঠত আছে ৰবি গতিকে কন্যা ৰাশিৰ কিছু সামান্য সাৱধান ৰাখিব গতিকে এইকেইটা ৰাশি যদি আমি চাওঁ আৰু এটা ৰাশি আছে ধনু ৰাশিৰ অষ্টমত আছে ৰবি আৰু ৰবিৰ পৰা আকৌ অষ্টমত আছে শনি গতিকে এইটো এটা কিন্তু বেয়া যোগ ৰাতিপুৱা আপোনালোকে কিছু সাৱধান ৰাখিব আৰু দেওবাৰ কেইটা সাৱধান ৰাখিব ৰবিৰ কিছু প্ৰতিকাৰ কৰিব ৰবি প্ৰতিকাৰ গোটেই সহজ ৰবিবাৰে আপোনালোকে পানী দিব সূৰ্যৰ প্ৰণাম কৰিব তেতিয়া কিন্তু সুফল লাভ কৰিব গতিকে আমি যিকেইটা ৰাশিৰ অশুভ আছে সেইকেইটা ৰাশিয়ে কিছু আপোনালোকে প্ৰতিকাৰ কৰিব আৰু ৰবিৰ কাৰণে আপুনি 30 দিনৰ কাৰণে বেলৰ শিপা লৈ আহি ধাৰণ কৰিব বেলৰ শিপা ধাৰণ কৰিলেও কিন্তু সুফল লাভ কৰিব পাৰি গতিকে আপোনালোকে কিছু চাই চিতি চলিব 31 দিন মাত্ৰ এতিয়া চাওঁ আমি মেঘ ৰাশিৰ চতুৰ্থত আছে কেন্দ্ৰত আছে ৰবি কেন্দ্ৰত থাকিলেও কিছু শুভ হয় যদিও কিছু শুভ ফলো প্ৰদান কৰে যদি বৃষ ৰাশি চাওঁ বৃষ ৰাশিৰ যদি আমি চাওঁ তৃতীয় ষষ্ঠ একাদশত কিন্তু শুভ ফল প্ৰদান কৰে গতিকে বৃষ ৰাশিৰো কিছু শুভ বুলি ক'ব পাৰি ৰবি আৰু তুলা ৰাশি যদি আমি চাওঁ তুলা ৰাশিৰো দশমত গতিকে কৰ্মৰ গৃহত ৰবি বহি আছে তুলা ৰাশিৰো কিছু শুভ বুলি ক'ব পাৰি বৃশ্চিক ৰাশিৰ ভাগ্য ঘৰত ৰবি বহি আছে গতিকে বৃশ্চিক ৰাশিৰো কিছু শুভ বুলি ক'ব পাৰি ভাগ্য উদয় হ'ব এতিয়া চাওঁ আমি মকৰ ৰাশি যিহেতু সপ্তমত বহি আছে ৰবি বহি থাকিলেও কিন্তু কিছু অশুভ থাকিলেও কিছু মধ্যম ফল প্ৰদান কৰে ৰবি বহুত এফেক্ট নকৰে আৰু যদি আমি চাওঁ কুম্ভ ৰাশিটো মই ক'লোৱে কুম্ভ ৰাশিৰ যিহেতু ষষ্ঠত বহি আছে ৰবি ষষ্ঠত গতিকে কুম্ভ ৰাশিৰ কিছু অশুভ আছে কুম্ভ ৰাশিৰ যিহেতু ষষ্ঠত আছে আৰু কৰ্কট ৰাশিৰ পৰা অষ্টম গতিকে কুম্ভ ৰাশিৰ কিছু অশুভ থাকিব কুম্ভ ৰাশি প্ৰতিকাৰ কৰিব মীন ৰাশি কিন্তু পঞ্চমত আছে ৰবি গতিকে মীন ৰাশিৰ কিছু ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব এইকেইটা যদি আমি চাওঁ আজি ৰবিৰ বিষয়ে এইখিনি ফল এতিয়া আপোনালোকে আপোনাৰ দশাখিনি চাই ল'ব যিকোনো ওচৰত যদি কোনোবা জ্যোতিষী আছে আপোনাৰ দশাটো অন্তৰ দশা কি পৰি আছে চাই ল'ব যদি ৰবি দশা পৰি আছে তেতিয়া কিন্তু অত্যন্ত সাৱধান ৰোগ বা মৃত্যুস্থানত থকাৰ কাৰণে মৃত্যু নহয় মানুহৰ মৃত্যুতুল্য কষ্ট হ'ব পাৰে গতিকে সেইকাৰণে আপোনালোকে কিছু সাৱধান ৰাখিব গতিকে আৰু আগতেও কৈছোঁ মই ৰবিৰ কাৰণে সূৰ্যৰ প্ৰণাম কৰিব সূৰ্যৰ ৰাতিপুৱা পানী ঢালিব আৰু বেলৰ শিপা ধাৰণ কৰিব আৰু যিসকল জাতক জাতিকা যদি কিবা সুধিবলৈ ৰাখে বা বুজি পোৱা নাই ভিডিঅ'টোত আপোনালোকে কুৱেশ্যন কৰিব পাৰে আৰু যিকোনো ক্ষেত্ৰত সুধিব পাৰে ধন্যবাদ